তো হাই ফ্ৰেণ্ডছ, SSC GDৰ কাৰণে কোনে কোনে ৰানিং কৰি আছা তোমালোকে তলত কমেণ্ট কৰিবা। লগতে ময়ো যোৱাকালিৰ পৰা ৰানিং ষ্টাৰ্ট কৰিছোঁ লাহে লাহে, আৰু এতিয়া ময়ো দৌৰিলোঁ। জাষ্ট আজি 5 কিলোমিটাৰ সম্পূৰ্ণ নদৌৰিলোঁ, 3 কিলোমিটাৰ দৌৰিলোঁ, আৰু লাহে লাহে এতিয়া দৌৰা ষ্টাৰ্ট যিহেতু কৰিছোঁ। প্ৰথমতে 5 কিলোমিটাৰ ৰানিংটো দৌৰা নাই, আৰু মই ফিল্ডলৈ যোৱাই নাই একচুৱেলি। ফিল্ডলৈ যাম ৰাতিপুৱা টাইমত, কিন্তু ভাটিবেলা মানে এনেকৈ ৰাস্তাত বা ৰোড ৰানিং কৰাটো ভাল। যিহেতুকৈ SSC GD আমাৰ ল'ৰা মানুহৰ কাৰণে 5 কিলোমিটাৰ ৰানিংটো প্ৰায় ৰাস্তাতে দিয়ে, আৰু যদি RFID এবাৰ ব্যৱস্থা কৰেও তথাপিও কিন্তু আমাৰ ৰানিংটো ৰাস্তাত দিয়াই সম্ভাৱনা বেছি। গতিকে যিসকলে এতিয়ালৈকে ৰানিং ষ্টাৰ্ট কৰা নাই তেওঁলোকে যাতে ৰানিংটো ষ্টাৰ্ট কৰি দিয়া। আৰু লগতে ছোৱালীসকলকো কৈছোঁ, তোমালোকেও ৰানিংটো ৰৈ থকাতকৈ যাৰ যাৰ মাৰ্ক ভাল আছে বা অলপ কমো আছে তেওঁলোককো কৈছোঁ, তোমালোকে পাৰিলে ৰানিংটো ষ্টাৰ্ট কৰা। কাৰণ এইবাৰ কাট অফটো ইমান হাই উঠাৰ সম্ভাৱনা খুব কম, আৰু লগতে ফিজিকেল প্ৰচেছটো, মেডিকেল প্ৰচেছ অকণমান আগতকৈ চেঞ্জ হ'বলৈ গৈ আছে যিহেতু। গতিকে মই সকলোকে আহ্বান কৰিছোঁ, তোমালোকে যাতে ৰানিংটো ষ্টাৰ্ট কৰা। আৰু লগতে সময়বিলাক পাৰিলে কৈ যাবা। তোমালোকে যদি কোনোবাই টাইমিং লগাইছা তেতিয়াহ'লে তোমালোকে সময়বিলাক কৈ যাব চেষ্টা কৰিবা, তেতিয়া ভাল লাগিব। আৰু লগতে তোমালোকে বৰ্তমান যিসকলে ডকুমেণ্টছ পাতিবিলাক ৰেডি কৰা নাই, মই যদি কওঁ তোমালোকে পাৰিলে ডকুমেণ্টছ পাতিবিলাক ৰেডি কৰিবলৈ লাহে লাহে চেষ্টা কৰা। আৰু ডকুমেণ্টছ বুলি কওঁতে সাধাৰণতে চেণ্ট্ৰেল কাষ্টখন আমাৰ প্ৰধান, যিহেতুকৈ চেণ্ট্ৰেল কাষ্টখন ৰেডি কৰা। লগতে EWS যিখন চেণ্ট্ৰেল কাষ্ট আছে সেইখন পাৰিলে ৰেডি কৰি লোৱা। আৰু লগতে ষ্টেটৰ বুলি কওঁতে আমাৰ একো নালাগে, খালি ষ্টেটৰ বুলি কওঁতে আমাৰ যিখিনি ধৰি লোৱা মেট্ৰিক পাছৰ ডকুমেণ্টছ, তো মেট্ৰিক পাছৰ ডকুমেণ্টছখিনিৰ বাদে আমাৰ একো ষ্টেটৰ নালাগে। খালি চেণ্ট্ৰেলৰ বুলি কওঁতে আমাৰ হাইট চেষ্টৰ ৰিলেক্সেশ্যন চাৰ্টিফিকেটখন লাগিব, আৰু লগতে চেণ্ট্ৰেল কাষ্টখন লাগিব, আৰু EWS সকলৰ EWS চাৰ্টিফিকেট লাগিব। আৰু লগতে আধাৰ কাৰ্ড যদি কিবা খেলি মেলি হৈ আছে সেইবিলাকো তোমালোকে কাৰেকশ্যন কৰি ল'বলৈ চেষ্টা কৰা। আৰু মই এয়া ৰানিং বহুতে সুধি থকা, যিহেতু দাদা আপুনি ৰানিং ক'ত কৰে। বৰ্তমান মই সেইকেইদিন ৰানিং ষ্টাৰ্ট কৰা নাছিলোঁ, আৰু যোৱাকালিৰ পৰা মই ৰানিং ষ্টাৰ্ট কৰিছোঁ। সেইকাৰণে তোমালোকক মই সৰুকৈ আভাস দি দিছোঁ। এইটো যে দেখিছা, ইয়াতে ৰানিংটো কৰোঁ মই। ইয়াত সম্পূৰ্ণ স্কুটি দি জোখা হৈ আছে, 600 মিটাৰকৈ আছে। 8 বাৰ মাৰি পেলাই আৰু 200 মিটাৰ আধালৈকে মানে যদি যাওঁ, এয়া মই দেখাই দিছোঁ তোমালোকক। সেইটো ছাইডৰ পৰা ষ্টাৰ্ট কৰোঁ, একদম এনেকৈ যদি মই দিওঁ, একদম তালৈকে আছে, এই তালৈকে লাইট য'লৈকে জ্বলি আছে তালৈকে 600 মিটাৰ আছে। তো ইয়াত 600 মিটাৰকৈ মই 8 বাৰত 8×6 = 48, আৰু ইফালে 200 মিটাৰ এটা বনাই লৈছোঁ টোটেল 5 কিলোমিটাৰৰ বাবে। চ' তেনেকৈ ৰানিংটো কৰি আছোঁ। আৰু সৰুকৈ সেইকাৰণে তোমালোকক এটা মই ভিডিঅ' দি দিবলৈ চেষ্টা কৰিছোঁ, বহুতে যিহেতুকৈ সুধি থাকা। চ' গোটেইখিনি জড়িত থাকিবা, আৰু যিসকলে এতিয়ালৈকে ৰানিং কৰা নাই ৰানিং কৰা। ধন্যবাদ। জয় আই অসম।